কৃষ্ণ পদে কৈছে কৃষ্ণক সাক্ষাতে দেখি হইবে মোহহীন আপোনাক নেদেখিবে কৃষ্ণয়েৰে ভিন যেতিয়া কৃষ্ণক আমি সাক্ষাৎ কৰিম প্ৰথম কথা বুজক কৃষ্ণ মানে কি এতিয়া কৃষ্ণক আপুনি বংশী ধাৰণ কৰি পীতবস্ত্ৰ পৰিধান কৰি আপোনাৰ সন্মুখত বৰ্তমান দেখা পাব নাপায় সেইটো পিছৰ কথা কিন্তু যিটো কৃষ্ণ সেই কৃষ্ণক বিচাৰিয়ে আপুনি মই দিন ৰাত 24 ঘণ্টা কাম কৰি আছো এই কৃষ্ণ মানে হৈছে পৰম আনন্দ যিটো আনন্দ আপুনি মই বিচাৰি আছো সেই আনন্দটোৱে হৈছে কৃষ্ণ কৃষ্ণকে এটা নাম হৈছে আনন্দ কৃষ্ণ শব্দ এইটো পৃথিৱী বাচক হইলা ন আনন্দ প্ৰৱৰ্তয় দুইৰো এটা পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় কৃষি ভূবাচক শব্দ ন নিবৃত্তি বাচক দুয়োৰ এটা পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে সেইজনে হৈছে কৃষ্ণ গতিকে কৃষ্ণ মানে আনন্দ আনন্দক আপুনি এটা পাব কেনেকৈ হৃদয়ত আনন্দৰ উপলব্ধি আপুনি কেনেকৈ কৰিব তাৰ কাৰণে কেইটামান আমাক কাম কৰিবলৈ দিছে প্ৰথম কথা হৈছে ভাৱৰ শুদ্ধতা ভাৱত যেতিয়ালৈকে আমাৰ শুদ্ধতা নাহিব তেতিয়ালৈকে আমাৰ দ্বাৰা একো নহ'ব আমি যেতিয়ালৈকে পৰৰ হিত চিন্তা কৰিম পৰৰ প্ৰতি ঈৰ্ষা থাকিব দ্বেষ মনোভাৱ থাকিব ক্ৰোধ থাকিব তেতিয়ালৈকে আনন্দটো উপলব্ধি আমি কৰিব নোৱাৰোঁ হৃদয়তে আছে কিন্তু আমি দেখা নাপাওঁ এজন ল'ৰাই এটা পেৰাৰ ওপৰত বহি সদায় ভিক্ষা খোজে এদিন সেইফালে এজন সন্ত গ'ল ভকত এজন আৰু দেখিলে যিটো পেৰাত বহি ভিক্ষাৰীজনে ভিক্ষা খুজি আছে 5 টকা 10 টকা মানুহে যি দি আছে সন্তজন গৈ দেখিলে যিটো পেৰাৰ ওপৰত বহি আছে পেৰা মানে বাকচ কাঠৰ বাকচ এই পেৰাটো যদি সি বেছি দিয়ে অকল সুদা পেৰাটো তেতিয়াও বহুত হাজাৰ টকা পাব কাৰণ পেৰাটো বহুত পুৰণা তাৰ বহুত দাম আছে সন্তজন ভিক্ষাৰীজনৰ ওচৰলৈ গ'ল আৰু ক'লে তুমি যে 5 টকা 10 টকাৰ কাৰণে যে মানুহৰ ওচৰত হাত পাতি আছা তুমি জানানে নাই যে তুমি যিটো বস্তুৰ ওপৰত বহি আছা এই বস্তুটোৰ মূল্য কিমান তুমি এই পেৰাটো বেছি নিদিয়া কিয় ই ক'লে নাই মই কেতিয়াও এইটো বেচিব নোৱাৰোঁ এইটো মোৰ পৈতৃক সম্পত্তি সন্তজনে সুধিলে ইয়াৰ ভিতৰত কি আছে বোলে মই খুলি চোৱা নাই আৰে এবাৰ খুলি চাব লাগিছিল ইয়াৰ ভিতৰত কি আছে বোলে নাই এইটো পেৰাৰ ওপৰত বহিয়ে মোৰ দেউতাই ভিক্ষা খুজিছিল এইটো পেৰাৰ ওপৰত বহি মোৰ ককাই ভিক্ষা খুজিছিল এইটো পেৰাৰ ওপৰত বহি মোৰ আজু ককাই ভিক্ষা খুজিছিল বোলে এইবিলাক চব ঠিক আছে কিন্তু তুমি পেৰাটো এদিন খুলিটো চোৱা যিটো তলা বনাইছে চাবি আছেনে নাই বোলে চাবি আছে আমাক এইটো ইটোৱে সিটোক ক্ৰমাগতভাৱে দি গৈছে তেতিয়াহ'লে খুলি চোৱা আৰু সন্তজনে যেতিয়া বেছিকৈ ক'লে সি ক'লে ঠিক আছে মই তেতিয়াহ'লে খুলি চাম বাৰু ইয়াত কি আছে কিন্তু মই ভিক্ষা কৰিবলৈ নেৰোঁ বোলে নালাগে ভিক্ষা কৰিবলৈ এৰিব নালাগে তই খুলিটো চোৱা আৰু পেৰাটো যেতিয়া খুলি চালে এই পেৰাত অজস্ৰ ধন সোণেৰে ভৰি আছিল এই অজস্ৰ ধন সোণৰ ওপৰত বহি অজ্ঞানতাৰ কাৰণে এই ল'ৰাটোৱে 5 টকা 10 টকা মানুহৰ ওচৰত বিচাৰি আছে কিয় নিজৰ লগতে আছে অজস্ৰ ধন টকা পইচা কিন্তু অজ্ঞানতাৰ কাৰণে নজনাৰ কাৰণে সেইখিনিৰ প্ৰতি একো গুৰুত্ব নিদি বেলেগৰ পৰা 5 টকা 10 টকা বিচাৰি আছে আমাৰ গতি একেই আমি আমাৰ হৃদয়খনতে পৰম আনন্দ বিৰাজমান হৈ থকাৰ পাছতো আমি বাহিৰত গৈ বিচাৰি ফুৰিছোঁ আনন্দ কোনোবা মঠ মন্দিৰত গৈছে কোনোবা ক'ৰবাত গৈছে কোনোবা হিল ষ্টেচনত গৈছে কোনোবা বেলেগত গৈছে আছে ইয়াত আৰু বিচাৰি আছোঁ বাহিৰত কেতিয়া পাম যেতিয়া এই সত্যটো আমাৰ উপলব্ধি হ'ব কেনেকৈ হ'ব যেনেকৈ এজন সন্তই আহি পেলাই ভিক্ষাৰীজনক দেখুৱাই দিলে ঠিক তেনেকৈ এই ভকতসকলে শাস্ত্ৰৰ মাজেৰে আমাক কৈ থৈ গৈছে যে যিটো পৰম আনন্দ বিচাৰি তোমালোকে বাহিৰত হাবা ধৰি খাই আছা সেইজন পৰম আনন্দ তোমাৰ হৃদয়ত বিৰাজমান হৈ আছে মাত্ৰ তুমি তোমাৰ মনৰ মলিনতাবিলাক আঁতৰোৱা
কেনেকৈ? নাম্বাৰ 1 ভাৱত শুদ্ধতা। আমি কালিও কৈছিলোঁ 3 ধৰণৰ ভাৱ আহে, সাত্বিক, ৰাজসিক, তামসিক। আৰু ভগৱানে নিজে অৰ্জুনক কৈছে যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচয়ে মত্ত এবেদি তান বিধিনা চাহম তেসু তে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। সাত্বিক ভাৱ, ৰাজসিক ভাৱ, তামসিক ভাৱ মোৰ পৰা আহে। গতিকে ভগৱানৰ পৰা যেতিয়া আহে, আৰু ভগৱানে ইয়ালৈকো কৈছে ত্ৰিভীৰ গুণে মই ভাৱে ৰবি সৰ্বমিদম জগত। গোটেই জগতে ভাৱৰ ওপৰত চলিছে। যাৰ যেনেকুৱা ভাৱ ই তেনেকুৱা কৰ্ম কৰে। মোৰ মন গ'ল মই পঢ়িলোঁ, মোৰ মন নগ'ল মই জপাই থৈ দিলোঁ, মোৰ মন গ'ল মই ক'ৰবাত ফুৰিবলৈ গ'লোঁ, মোৰ মন নগ'ল মই নগ'লোঁ। চব মনৰ ওপৰত। তই কিয় এনেকৈ বহি আছ? মোৰ মনটো ভাল লগা নাই। তই কিয় পঢ়া নাই? মোৰ মন যোৱা নাই। তাৰমানে আমি মনৰ অধীন হৈ গ'লোঁ, মনৰ অধীন। ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম? এই মনটো সম্পূৰ্ণৰূপে মায়াৰ বস্তু, আৰু মায়াটো কাৰ শক্তি? ভগৱান কৃষ্ণৰ। সেইকাৰণে ভগৱানে অৰ্জুনক ইয়াৰ সূত্ৰ দি থৈ গৈছে, দৈবহীয়স গুণময়ী মম মায়া দুৰত্বয়া মামেব যে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক। ইয়াৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰিছা, কেৱল মোত শৰণ লোৱা, একত শৰণ। আৰু সেইটোকে গুৰুজনাই কৈ গৈছে, যেতিয়ালৈকে আমাৰ কৃষ্ণত শৰণ নহ'ব আমি আচল তত্ত্বটো গম নাপাওঁ। কৃষ্ণত শৰণ হোৱাৰ পাছত মনৰ ভাৱবিলাক শুদ্ধ হ'ব। যেতিয়া ভকতৰ লগত শ্ৰৱণ কীৰ্তন কৰিব, প্ৰভু ভগৱানৰ লীলাসমূহ যেতিয়া কৰ্ণপথে ভিতৰলৈ যাব, লাহে 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 মনৰ দুৰ্বাসনাবিলাক আঁতৰিব, মনবিলাক পবিত্ৰ হ'ব। তেতিয়া আপোনাৰ বাণীত শুদ্ধতা আহিব। বাণী দ্বিতীয়টো ষ্টেপ। প্ৰথম হৈছে ভাৱৰ শুদ্ধতা, পিয়ৰিটি ইন থটছ। দ্বিতীয়টো হৈছে বাণীৰ শুদ্ধতা, পিয়ৰিটি ইন স্পীচ। পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল, কিন্তু কথা ক'ব পৰাটো এটা আৰ্ট। যদা যদা বাচ্যতি বাণী বাক্য বাদম তদা তদা জাতি কুল প্ৰমাণম। মানুহে যেতিয়া কথা কোৱা আৰম্ভ কৰে, এতিয়া তাৰ জাতি কুল চব গম পাই যায়। ই কোন জেগাৰ পৰা আহিছে, ইয়াৰ জ্ঞানৰ পৰিধি কিমান, ই কিমান জানে কিমান নাজানে, চব গম পাই যায় কথা কোৱাৰ লগে লগে। সেইকাৰণে পৰাপক্ষত মৌনতা অৱলম্বন কৰিব লাগে, কিন্তু কথা কোৱা ক'ব পৰাটো এটা আৰ্ট বুলি কৈছে, কলা বুলি কৈছে। ক'ত কেনেকৈ কেনেকুৱা কথা ক'ব লাগে, ইয়াৰ 7ম অধ্যায় গীতাত বৰ সুন্দৰভাৱে দিছে। 17 নম্বৰ চেপ্টাৰ 15 নম্বৰ শ্লোকত কৈছে, অনুদ্বেগ কৰম বাক্যম সত্যম প্ৰিয় হিতম জয়ত স্বাধ্যায় অভ্যাসনম চৈব বাংময় তপ উচ্যতে। অনুদ্বেগ কৰম বাক্যম, আপোনাৰ বাণীয়ে যাতে বেলেগক উত্তেজিত নকৰে, উদ্বেগ প্ৰকাশ নকৰে। আপোনাৰ কথা বতৰা যাতে সত্য হয়, আপোনাৰ কথা বতৰা যাতে আনৰ প্ৰিয় হয়। আপুনি নিজক জানিবৰ কাৰণে স্বাধ্যায় আৰু লগতে অভ্যাস শ্ৰৱণ কীৰ্তনৰ, যিটো ইয়াত বাৰে বাৰে কৈ আছে শ্ৰৱণ কীৰ্তনৰ কথা। এইকেইটা হৈছে বাণীৰ তত্ত্ব। আমি প্ৰায় জেগাতে কওঁ, মানুহে কেৱল যদি জিভাখনৰ ওপৰত সংযম কৰিব পাৰিলে আমাৰ জীৱনলৈ অহা সংঘাত বা দুখৰ 90%ৰ পৰা আমি ৰেহাই পাই যাম। 90% দুখ নাইকিয়া হ'ব কেৱল জিভাখনৰ ওপৰত সংযম কৰিলে। কাৰণ বেছিভাগ কষ্ট আমি শৰীৰটোৰ পৰাই পাওঁ। আৰু দ্বিতীয়টো মানসিকতা, দৈবিকটো মাজে মাজে আহে, ভৌতিক আদি ভৌতিক আমি মাজে মাজে পাওঁ বেলেগৰ পৰা। প্ৰায়বিলাক বেছি আমাৰ শৰীৰৰ। আৰু দ্বিতীয়টো হৈছে মানসিক। শৰীৰৰ অসুস্থতাৰ পৰা বাচিবৰ কাৰণে খাদ্যৰ ওপৰত যদি কণ্ট্ৰল থাকে, জিভাখনে সোৱাদ লোৱাৰ ঠাইত পৌষ্টিক ভোজন যদি, সাত্বিক ভোজন যদি কৰাত আমি গুৰুত্ব দিওঁ। আৰু জিভাখনৰ দ্বিতীয়টো কাম হৈছে কথা বতৰা কোৱা। এই দুটা মাত্ৰ কথাত যদি আমি সংযমিত হওঁ, আমি বিভিন্ন তাপৰ পৰা পৰিত্ৰাণ পাব পাৰিম। তৃতীয়টো হৈছে কৰ্মত পবিত্ৰতা। নাম্বাৰ 1 ভাৱত, দ্বিতীয় হৈছে বাণীত, তৃতীয় হৈছে কৰ্ম। প্ৰতিটো কৰ্ম কৰাৰ আগত অলপমান চিন্তা কৰক, মই যিটো কাম কৰিবলৈ গৈ আছো এই কৰ্মটো শাস্ত্ৰৰ সন্মত হয় নে নহয়? মই কিবা এটা নিষিদ্ধ কৰ্ম কৰিব গৈছো নেকি?
মই বেলেগৰ অহিত চিন্তা কৰি কিবা এটা কৰিব গৈছোঁ নেকি? মই যিটো কৰ্ম কৰিবলৈ গৈছোঁ এই কৰ্মটোৱে বেলেগৰ অন্তৰত আঘাত দিব নেকি? এই কথাখিনি যদি আপোনাৰ ভাৱত যদি জল জল পট পটকৈ যদি হয়, এই কথাখিনি যদি আপুনি চিন্তা কৰি ল'ব পৰাৰ যদি কেপাচিটি আপোনাৰ আহে, তেতিয়াহ'লে আপোনাৰ দ্বাৰা কেতিয়াও বিকৰ্ম হ'ব নোৱাৰে, মানে নিষিদ্ধ কৰ্মবিলাক হ'ব নোৱাৰে। আৰু তেতিয়াই আপুনি লাহে লাহে গম পাই আহিব যে আপোনাৰ অন্তৰ পবিত্ৰ হৈ আহিছে, প্ৰতিটো জীৱৰ প্ৰতি আপোনাৰ অন্তৰত ভাল ভাৱ হৈ আহিছে। আৰু যেতিয়া জীৱৰ প্ৰতি ভাল ভাৱ হ'ব, প্ৰতিটো প্ৰাণীৰ প্ৰতি যেতিয়া ভাল ভাৱ হ'ব, তেতিয়া আপুনি আনন্দ উপলব্ধি কৰিব। হৃদয়ত আপোনাৰ হৃদয়ত যিজন ঈশ্বৰ বিৰাজমান হৈ আছে, সেইজনে আনন্দ স্বৰূপে আপোনাক দৰ্শন দি থাকিব, পৰম আনন্দ হৃদয়ত লাভ কৰিব। আপুনি জীৱনত যেনেকুৱা সংঘাত নাহক কিয়, যেনেকুৱা বিপদ নাহক কিয়, যিমানে ধুমুহা আপোনাৰ জীৱনলৈ নাহক কিয়, আপোনাকে আনন্দৰ পৰা কোনো আঁতৰাব নোৱাৰে। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে দেখিছে, যেতিয়া কৃষ্ণক সাক্ষাতে দেখি হৈবে মোহহীন, আপোন আপোন বুলি ভাবি থকা বুলি যিটো মোহ, এই মোহ নাইকিয়া হ'ব। কাৰণ আপোন পৰ প্ৰভেদটো আপুনি গম পাই যাব যে আচলতে আপোন পৰ আমি শৰীৰৰ ওপৰত ভিত্তি কৰি কৰিছোঁ। এই শৰীৰৰ লগত যাৰ সম্পৰ্ক আছে সেইজনক আপোন বুলি ক'লোঁ, শৰীৰৰ পৰা যিজন দূৰত আছে সেইজনক পৰ বুলি ক'লোঁ। কিন্তু যেতিয়া আপুনি গম পাব যে মই শৰীৰে নহয়, মই আত্মা, তেতিয়া আপুনিও আত্মা, ময়ো আত্মা, আমাৰ মাজত কি প্ৰভেদ আছে, আমি চব এক, তেতিয়া আপোনাৰ দৃষ্টিকোণ সলনি হ'ব। ইয়াত কৈছে আপোনাক নেদেখিবে কৃষ্ণৰে ভিন্ন, কৃষ্ণৰ লগতে ভিন্ন দেখা নাপাব। যিজন পৰমাত্মা তেওঁৰে আমি অংশ। আৰু ভগৱানে অৰ্জুনক কৈছে অহম আত্মা গুদাকেশ সৰ্বভূতাশ্ৰয় স্থিত, ময়ে আত্মা। অৰ্থাৎ ইয়াত কৈছে আত্মা আৰু পৰমাত্মাৰ মাজত ভেদ আপুনি তেতিয়া নেদেখিব, একে যেন লাগি যাব। বেৰিল পতলে যেন জাহাৰ নেত্ৰক, যিটোজনে নেদেখে আগতে আদিত্য, যাৰ চকুত কেটেৰেক্ট পৰে, কেটেৰেক্ট যেতিয়া বেছিকৈ হৈ যায় তেতিয়া সন্মুখত থকা বস্তুবিলাকো তেওঁলোকে দেখা নাপায়। যেতিয়া চকুত কেটেৰেক্ট পৰে তেতিয়া সন্মুখত থকা বস্তুবিলাক দেখা নাপায়। কিন্তু যদি কোনোবা এজন আই স্পেচিয়েলিষ্টে মেডিচিনৰ দ্বাৰা বা অপাৰেশ্যন কৰি যদি সেই আৱৰণটো আঁতৰাই দিয়ে, তাৰপাছত তেওঁ জল জল পট পটকৈ দেখা হয়। ইয়াত কৈছে বেৰিল পতলে যেন জাহাৰ নেত্ৰক, যিটোজনে নেদেখে আগতে আদিত্য, সন্মুখতে সূৰ্য আছে কিন্তু দেখা নাপায়, কাৰণ আপুনি ইয়াত আৱৰণ দি ৰাখি থৈছে। গুচাই লেক ঔষধে চক্ষুৰ যেনে মল, যেতিয়া আপুনি মেডিচিন দিলি সেই আৱৰণটো আঁতৰাই দিব, সিজনে সাক্ষাতে দেখে সূৰ্যৰ মণ্ডল, এতিয়া সেইজনে জল জল পট পটকৈ দেখা পাব। সেইমতে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে, গুণৰ কৰ্মৰ মল তেজৈ তাৰ মনে। আৰু ঠিক তেনেকৈ যেনেকৈ চকুত পৰা আৱৰণটো ঔষধ দিলে আঁতৰি যায়, তেনেকৈ মনৰ আৱৰণ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আঁতৰ কৰিব পাৰি। সেইকাৰণে গুৰুজনাই আমাক বাৰে বাৰে শ্ৰৱণ কীৰ্তনৰ কথা কৈছিল। যদ্যপি ভকতি নৱবিধ মাধৱ, নৱবিধ ভক্তিৰ কথা প্ৰহ্লাদে কৈছিল দৈত্য শিশুসকলক। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম, ৭-৫-২৩, সপ্তম স্কন্ধ পঞ্চম অধ্যায় ২৩ নম্বৰ শ্লোক ভাগৱত। নৱবিধ ভক্তিৰ কথা প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল। তাৰ ভিতৰত গুৰুজনাই আমাক ক'লে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন ভক্ত শ্ৰেষ্ঠতৰ। কিয়? কাৰণ শ্ৰৱণ কীৰ্তন যদি আমি কৰোঁ, যেনেকৈ আমাৰ চকুৰ ওপৰত থকা কেটেৰেক্ট বা এখন পতল মেডিচিনে যেনেকৈ আঁতৰ কৰে, তেনেকৈ মনৰ ওপৰত যিখন ময়লা আছে, আৱৰণ আছে মলিৰ, সেইখন কেৱল শ্ৰৱণ কীৰ্তনে শুদ্ধ কৰিব পাৰে বা তাক নাশ কৰিব পাৰে। তাৰপাছত লিখিছে নিৰ্মল মনত হৈ আত্মপৰিচয়, তেনেকে কৃষ্ণত দৃঢ় ভক্তি উপজয়। যেতিয়া আপোনাৰ মন নিৰ্মল হ'ব, তেতিয়া আপুনি নিজক চিনি পাব। মই কোন, মই ক'ৰ পৰা আহিলোঁ, মই আচলতে শৰীৰ নে মই আত্মা, এই কথাখিনি নিজে উপলব্ধি কৰিব। কেতিয়া? যেতিয়া মনৰ মাজৰ পৰা মলিনতাবিলাক আঁতৰ হৈ যাব। নিৰ্মল মনত হৈ আত্মপৰিচয়, তেনেকে কৃষ্ণত দৃঢ় ভক্তি উপজয়।
ইয়াত কৈছে কৰ্মজগতে হোৱা ভক্তি উদয় হেনয় মনত ৰাজা কৰিবা নিশ্চয় পুনৰপি পুচন্ত কৰিয়া দুৰহাত কৈ কৰ্মযোগ সিদ্ধ সমস্ত আমাৰ পিপলাইনে ক'লে যে কৰ্মযোগৰ দ্বাৰাহে সেই ভক্তিটো উদয় হ'ব কৰ্মযোগ মানে কৰ্মত যেতিয়া ঈশ্বৰক ইনক্লুড কৰিব আপোনাৰ প্ৰতিটো কৰ্মত যেতিয়া ভগৱানক মিলাই দিব সেইটোৱে কৰ্মযোগ বুলি ইয়াত কৈছে কেনেকৈ ৰাজস্থানত আপোনালোকে জানে তাত গোটেই মৰুভূমি তাত এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাবলৈ গ'লে বালিত কুদা ভৰিয়ে খোজকাঢ়িব নোৱাৰে তাত উত্তৰ সহায় ল'ব লাগে আৰু বাকীবিলাক গছ বন কম হোৱাৰ কাৰণে উত্তৰ প্ৰচলনটো তাত বেছি কাৰণ উতে তাত হোৱা যিবিলাক অলপমান হুল থকা গছ বুছবিলাক সেইবিলাকৰ পাতবিলাক খাব পাৰে উট থাকে তাত উতে বহুত দিন পানী ধাৰণ কৰি ৰাখি থ'ব পাৰে সেইকাৰণে তাত উত্তৰ ব্যৱহাৰ বেছি হয় এটা জেগাত এজন মানুহৰ ল'ৰা দুটা ঘৈণীয়েক আৰু ঘৰত কাম কৰা ল'ৰা এটা বাপেকে এখন উইল বনাই থৈ গ'ল মৃত্যুৰ সময়ত মোৰ যিমান সম্পত্তি থাকিব এই সম্পত্তিৰ 50% মোৰ ল'ৰা দুটাই পাব মানে 25% 50% 40% মোৰ সম্পত্তিৰ যিমান আছে তাৰ 40% দিব যিগৰাকী তেওঁৰ পত্নী মানে তাত ভাগ কৰিলে যে আধাটো দিব মোৰ ল'ৰাকেইটাক 5 ভাগৰ এভাগ পাব মোৰ সেৱকে 4 ভাগৰ এভাগ দিব ঘৈণীয়েকক বুজি পালে প্ৰথমতে আধা কৰিব আধা ল'ৰা দুটাই পালে তাত 25% হৈ গ'ল এতিয়া গোটেই সম্পত্তি বাকী যিখিনি থাকিলে গোটেইখিনি সম্পত্তি টোটেল সম্পত্তিৰ 5 ভাগ কৰি পেলাই তাৰ এটা ভাগ সেৱকজনে পাব 4 ভাগ কৰি এটা ভাগ ঘৈণীয়েকজনীয়ে পাব এতিয়া তেওঁলোকৰ বাকী সব ঠিক আছে ধন টকা পইচা ঘৰ দুৱাৰ সব সেইমতে ভাগ কৰিলে কিন্তু উট আছিলে 19টা উট থকাৰ কাৰণে আধা কৰিব নোৱাৰা হ'ল প্ৰথমতে 19টা উটৰ আধা কৰিবৰ কাৰণে 9 হাফ হ'ব 9টা আধা কৰিব লাগিব 9 দুগুণ 18টা আৰু এটা উট মাজেদি কাটিব লাগিব তেতিয়াহে হ'ব এতিয়া চিন্তাত পৰি গ'ল বাকীবিলাকতো পিছৰ কথা প্ৰথমতে আধাই কৰিব নোৱাৰা হ'ল কাৰণ ক'লে যে 19টা উট আছে উইলত লিখি থৈ গৈছে 50% ল'ৰা দুটাই পাব চিন্তাত পৰি গ'ল তেওঁলোকৰ এজন গুৰু আছিল নিজৰ ধৰ্মগুৰু হিচাপে ফেমিলিৰ সেইজনলৈ খবৰ পঠিয়ালে আৰু লগে লগে গুৰুজনে তেওঁলোকৰ ফেমিলিৰ যিজন গুৰু আছিল তেওঁ এটা উটত উঠি আহিল আৰু আহি পেলাই সুধিলে কি হ'ল তোমালোকৰ সমস্যা কি বোলে গুৰুদেৱ আমাৰ এনেকুৱা হৈছে দেউতাই যিমান সম্পত্তি দি থৈ গৈছিল এখন উইল কৰি থৈ গৈছে এটা এইখন উইলৰ মতে এনেকৈ ভাগ কৰিব লাগে কিন্তু আমি পৰা নাই সমস্যাটো আহিছে 19টা উটত এইটোৱে সমস্যা নেকি বোলে হয় ঠিক আছে মই এটা কাম কৰি দিছোঁ এটা কাম কৰা বোলে কি মোৰ উটটো তোমালোকৰ লগত মই মিলাই দিলোঁ চোৱা কেইটা হ'ল তেতিয়া 19 20টা এতিয়া ক'লে ইয়াৰ আধাটো ল'ৰাক দি দিয়া ল'ৰা দুটাক মানে 10টা পাব ল'ৰা দুটাই ফাইনেল হৈ গ'ল আৰু এতিয়া 20টাৰ 5 ভাগৰ এভাগ মানে 5 4 গুণ 20 4টা সেই সেৱকজনক দি দিলে আৰু 20টাৰ 4 ভাগৰ এভাগ মানে 4 5 গুণ 20 5টা ঘৈণীয়েকক দিলে 10টা ল'ৰা দুটাই পালে 5টা ঘৈণীয়েকে পালে 4টা সেৱকজনে পালে কিমান হ'ল 5 4 9 10 আৰু ক'লে মোৰ উটটো মোক দিয়া বুজি পালে ঘটনাটো বুজি চাব বৰ তাত্বিক কথা ভাগ কৰিব পৰা নাছিল 19টা আছিল ক'লে মোৰ উটটো লৈ লোৱা তোমালোক 20টা হ'ল বোলে ঠিক আছে 20টা আধা দি দিয়া ল'ৰা দুটা আৰু এই 20টাৰ 5 ভাগ কৰিলে 5 4 গুণ 20 4টা ল'ৰাটোক দিয়া এই সেৱকজনক আৰু 20টাৰ 4 ভাগ কৰিলে 4 5 গুণ 20 5টা পত্নীক দিয়া মানে 5 4 9 10 19টা বোলে মোৰ উটটো মোক দিয়া তেওঁলোকে কৈছে এইটো কেনেকৈ সম্ভৱ হ'ল
তাত্ত্বিক কথাটো তেতিয়া কৈছিল প্ৰতিটো কৰ্মত তোমালোকে যেতিয়ালৈকে ঈশ্বৰক অন্তৰ্ভুক্ত নকৰিবা ধাৰ্মিক বস্তুটো বা আধ্যাত্মিক বস্তুটো যেতিয়ালৈকে অন্তৰ্ভুক্ত নকৰিবা তেতিয়ালৈকে সমস্যা হৈ থাকিব সেইকাৰণে আগৰ ৰজা মহাৰজাবিলাকে আপোনালোকে যদি চাই হিষ্ট্ৰী মেলি আগৰ যিমান ৰজা মহাৰজা আছিল তেওঁলোকৰ ৰাজসভাত এজন আধ্যাত্মিক গুৰু আছিল আপুনি ৰামচন্দ্ৰৰ কথাই কওক আপুনি যাৰে কথা নকওক কিয় এজন আধ্যাত্মিক গুৰু থাকে যাৰ ওচৰত তেওঁলোকে মন্ত্ৰণা কৰে এইটো কাম কৰিলে ভাল হ'বনে বেয়া হ'বনে বা আমি এখন ৰাজ্য জয় কৰিবলৈ ওলাইছো যুদ্ধ কৰিবলৈ ওলাইছো এইটো কেনেকুৱা ধৰণৰ হ'ব কি আছে কি নাই এই আধ্যাত্মিক গুৰুজনৰ লগত অৰ্থাৎ ঈশ্বৰ তত্ত্বটো তাত সদায় ইনক্লুড কৰিব বিচাৰে এইকাৰণে আমাৰো তেনেকুৱা কথা ইয়াত কৈছে কৰ্মত যেতিয়ালৈকে ঈশ্বৰক আমি অন্তৰ্ভুক্ত নকৰোঁ মানে আপুনি যিয়ে নকৰক কিয় প্ৰতিটো কৰ্ম ঈশ্বৰৰ হৈ কৰিবলৈ চেষ্টা কৰক বা ঈশ্বৰক অৰ্পণ কৰক যদ কৰচি যদ অশ্নচি যদ জুহচি তদাচি যদ তপস্যসি কৌন্তেয় তৎ পুৰুষমদৰ্পণম নৱম অধ্যায় 27 নম্বৰ শ্লোক গীতা হে অৰ্জুন তই যি কৰিছ যি খাইছ যি তপ কৰিছ যি দান কৰিছ সমস্ত মোক অৰ্পণ কৰি দে তেতিয়া কি হ'ব তেতিয়া এই কৰ্মৰ ফলবিলাকে আমাক চুব নোৱাৰে অৰ্পণ কৰাৰ বস্তুটো বুজি লওক আমি কালিও কৈছিলোঁ আজিও শুনক প্ৰতিটো কৰ্মৰ বিপৰীতে আমাৰ ফল লিখা থাকে হয়তো ভাল নহ'লে বেয়া নহ'লে মিশ্ৰিত ফল যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জন্ম মৃত্যুৰ এই যিটো চক্ৰ ইয়াত ঘূৰি থাকিব লাগিব এটাই উপায় আছে যেতিয়া আপোনাৰ ফলবিলাক আপোনাৰ এগেইনষ্টত লিখা নোহোৱাকৈ থাকে তেতিয়াই আপুনি লাহে লাহে মুক্তিৰ পথলৈ আগবাঢ়িব পাৰিব আৰু ইফালে কৈছে যে কৰ্ম কৰিলে ফল পাব গতিকে ফলবিহীন কৰ্ম কেনেকৈ কৰিম এই টেকনিকটো বুজি লওক যেতিয়া প্ৰতিটো কৰ্ম ভগৱানৰ চৰণত অৰ্পণ কৰি কৰিব তেতিয়া তাৰ ফলটোৱে আপোনাক চুব নোৱাৰে উদাহৰণ লওক আপোনাৰ ঘৰত এজন কাম কৰা ল'ৰা আছে সেৱক এজন আপুনি 4 পুৰা মাটিত ধান লগাইছে ধানৰ খেতি কৰিছে সেৱকজনে পথাৰত কাম কৰে আপোনাৰ হৈ আপুনি নিজে পথাৰত নাযায় আপোনাৰ কাম কৰা ল'ৰাটোৱে গৈ আপোনাৰ হৈ পথাৰত কাম কৰিছে আৰু সেই বছৰ বানপানীয়ে আপোনাৰ 4 পুৰা মাটি মাৰি দিলে গোটেই নষ্ট কৰি দিলে লোকচানটো সেই সেৱকজনৰ হ'বনে আপোনাৰ হ'ব কাৰ হ'ব গৃহস্থৰ হ'ব সুন্দৰ কাৰণ যদিও সেৱকজনে পথাৰত কাম কৰিছে কাৰ হৈ কৰিছে মালিকৰ হৈ গতিকে ফলটোৱে সেৱকক চোৱা নাই তাৰ যিটো ফল আছে সেই ফলটো কোনে পাইছে মালিকে পাইছে পিছৰ বছৰ 4 পুৰা মাটিত ডাবল ধান হ'ল তেতিয়াও কিন্তু ফলটো সেৱকটোৱে নাপায় কোনে পাব মালিকে পাব বুজি পালে ফলটো মালিকে এইকাৰণে পাইছে যে সেৱকজনে যদিও কাম কৰিছে ই নিজৰ কাৰণে কৰা নাই কাৰ কাৰণে কৰিছে মালিকৰ কাৰণে ঠিক তেনেকৈ আমি যদি প্ৰত্যেকটো কৰ্ম যদি মালিকৰ কাৰণে কৰোঁ অৰ্থাৎ ভগৱান কৃষ্ণক অৰ্পণ কৰি যদি কৰোঁ হে প্ৰভু এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলোঁ বছ কৰ্মফল যি আহিব সেইটো ভগৱানৰ চৰণত পাপ পুণ্য যি হওক আপুনি একো নাপায় তেতিয়া আপোনাক ফলে চুব নোৱাৰে প্ৰতিটো বস্তু অৰ্পণ কৰিবলৈ শিকক প্ৰতিটো কথা মই এমুঠি অন্ন ল'ব বিচাৰিছোঁ হে প্ৰভু এই অন্ন তোমাৰ চৰণত অৰ্পণ কৰিলোঁ ভগৱানৰ হৈ কৰ্ম কৰিলে আৰু এনেও আপুনি যিটো কৰ্ম কৰিছে কেৱল প্ৰভু ভগৱন্তক মনত ৰাখি কৰক তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ ময়ো অৰ্পিত মন বুদ্ধিৰ মামে বৈশ্যত্য সংশয় 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্ম কৰি যা আমাৰ বহুতে কয় কেৱল ভক্তি কৰি থাকিলে হ'ব নেকি ভক্তি কৰিলে খুৱাব নেকি বহুতৰ প্ৰশ্ন আহে তেনেকুৱা অকল নাম গাই থাকিলে মানুহে খুৱাব নেকি এবাৰতো এজনে ইয়ালৈকে প্ৰশ্ন কৰিছিল এজনে সদায় ভক্তি মাৰ্গত থাকে তেওঁ নাম গুণ গাই ভাল পায় ভকতৰ লগত থাকি ভাল পায় তাৰ লগত গৈ তৰ্ক কৰিছিল এই তই যে বৰ এনেকুৱা ভক্তি কৈ থাক কাম নকৰিলে তোৰ ভগৱানে খুৱাব নেকি ই ক'লে যদি ইচ্ছা কৰে ভগৱানে খুৱাব বোলে মই যদি নাখাওঁ বুলি কওঁ তেতিয়া
বোলে তই নাখাওঁ বুলি ক'লেও খোৱা ভগৱানে যদি ইচ্ছা কৰে আপুনি মই নাখাওঁ বুলি ক'লেও যদি প্ৰভুৱে ইচ্ছা কৰে আপোনাক খুৱাই দিব আৰু যদি আপোনাৰ ভাগ্যত নাই তেতিয়াহ'লে ইয়াৰ পৰা কাঢ়ি লৈ যাব এইটো প্ৰমাণটো মই নিজে পাইছোঁ আমি বাৰ্ষিক ভকতৰ সেৱা এভাগ ল'বলৈ চেষ্টা কৰোঁ ঘৰত নাম এভাগ কৰোঁ ভকত নিমন্ত্ৰণ হয় এবাৰ তেনেকৈ নিমন্ত্ৰণ দিলোঁ বৃন্দাবনৰ পৰা সেইবাৰ আহিছিল প্ৰায় 9জনমান ভকত সন্যাসী আমাৰ ঘৰৰ কাষেদি পাৰ হৈ গৈছিল গাড়ীত আৰু অলপ দূৰ যোৱাৰ পাছত তেওঁলোকৰ কোনোবা এজনে ক'লে নহয় এপাক ঘূৰি যাওঁ বোলাচোন তেওঁলোকৰ যিজন ধ্যানত আছিল 12 বছৰ নে কিমান বছৰ সেইজনে বোলে ক'লে পিছত আমাক কৈছে বোলাচোন ইয়াত এজন কৃষ্ণৰ দাস এজন আছে ভকত এজন আছে আমি যাওঁ বোলে ঘূৰি আহোঁ আৰু তেওঁলোক গাড়ীখন লৈ ঘূৰি আহি আমাৰ গেটৰ ওচৰত ৰখালে এজন শিষ্য নামি আহি আমি বাহিৰতে ভকত সেৱাত আছিলোঁ ইতিমধ্যে নাম শেষ হৈছে আমাৰ বৰপ্ৰসাদ বিতৰণ হৈছে খাই আছে ভকতে আমাক ক'লে যে আমাৰ এনেকৈ লগত আহিছোঁ আমি ইমানজন আৰু আমাৰ যিজন স্বামী আহিছে তেওঁ আমি আগবাঢ়ি গ'লোগৈ 2 কিলোমিটাৰমান কিন্তু তেওঁ ক'লে নহয় বাটত এজন কৃষ্ণৰ দাস আছে আমি লগ কৰিব বিচাৰিছোঁ বোলা সেইকাৰণে ঘূৰি আহিলোঁ আপুনি যদি ইচ্ছা কৰে বোলক দেখা কৰিব বোলো ইচ্ছা কৰে মানে আজিতো মোৰ কাৰণে ভাগ্যৰ দিন আপোনালোক আহিছে ইমান দূৰৰ পৰা বোলক আৰু ইয়াত আমাৰ কমপ্লিট সাত্বিক ভোজন আপোনালোকে ভোজন কৰি যাওক আমি গৈ তেওঁলোকক নিমন্ত্ৰণ কৰি আনিলোঁ আৰু খোৱালোঁ বোৱালোঁ মোৰ বৰ্তাৰ ল'ৰা এজন বৰদেউতাৰ আমাৰ লগতে থাকে তেওঁ বৰ অসুস্থ হৈ আছিল বিৰাট আমি চিন্তা কৰি আছিলোঁ কি হ'ব কি নাই মোক মানুহকেইজনে শেষত আশীৰ্বাদ দি গ'ল 24 ঘণ্টাৰ ভিতৰত এটা খবৰ পাবা ভাল বেয়া নাজানো আৰু তোমাৰ কথা আমি বোলো ঠিক আছে আপোনালোকৰ কথা আমি প্ৰভুৰ চৰণত এৰি দিওঁ ভকতৰ সেৱা কৰি শেষত একেবাৰে লাষ্টত আমি বহিছোঁ অন্নমুঠি ল'বলৈ আৰু অন্নমুঠি লৈ ঠিক প্ৰথম গৰাটো ল'বলৈ লৈছোঁ মোৰ মাজু দাদাই কৈছে বহু ঢুকাল আৰু ইয়াৰ পৰা মই অন্নমুঠি থ'বলগীয়া হ'ল আৰু ঘৰত সেৱাৰ কাৰণে আমি ৰাতিপুৱাৰ পৰা মানে আগদিনা ৰাতিৰ পৰা আমি একো ভোজন লোৱা নাই তাৰমানে ভগৱানে যেতিয়া ইচ্ছা কৰে আপোনাক ইয়াৰ পৰা হ'ব অন্নমুঠি ৰখাই দিব সকলো ভকতৰ আপ্যায়ন হ'ল সকলো সুন্দৰভাৱে খালে শেষত আমি আছিলোঁ আমি ল'বলৈ ধৰোঁতে খবৰটো দি দিলে মাজু দাদাই যে বৌ গ'ল বছ যোৱাৰ শুনাৰ পিছত আৰু আমি কোনো কাৰণত ল'ব নোৱাৰোঁ থৈ দিলোঁ এতিয়া যদি নাখাওঁ বুলি কয় খুৱাম বুলি কৈছে এইটো শুনক এই ভকতজনক কৈছিল যে ভকতজনে ক'লে তেতিয়াহ'লে এটা জেদ লগাইছোঁ তোৰ লগত শুন কাইলৈ মই ভোজন নকৰোঁ তোৰ যদি ভগৱান আছে মোক ভোজন কৰি দেখুৱাওক ভকতজনে ক'লে যে তৰ্ক কৰিব নাপায় ভক্তি মাৰ্গত আমাক শাস্ত্ৰত কৈছে বিশ্বাসেহে মিলয় হৰি তৰ্কে বহু দূৰ তথাপিও তুমি যেতিয়া ইমানকৈ কৈছা মই তেতিয়া তোমাক এটা কথা কওঁ শুনা যদি ঈশ্বৰে ইচ্ছা কৰে তোমাক অন্ন খুৱাইহে এৰিব কাইলৈ ই ক'লে চেলেঞ্জ কৰিছোঁ মই কাইলৈ ভোজন নকৰোঁ সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত এই 12 ঘণ্টা সময় ঠিক আছে হ'ব যোৱা জেদ লগালে গুচি গ'ল পাছদিনা গৈ ঘৈণীয়েকক ক'লে ৰাতিপুৱাই যে শুনা আজি মই ঘৰত ভোজন নকৰোঁ মোৰ কাৰণে একো নবনাবা বোলে কিয় মই এজন ভকতৰ লগত জেদ লগাইছোঁ যে মই নিজে নাখাওঁ বুলি কৈছোঁ তেওঁ কৈছে ভগৱানে মোক জোৰ কৰি হ'লেও খুৱাব মই প্ৰমাণ চাব বিচাৰিছোঁ কোনজন ভগৱান এনেকুৱা আছে যে মই নিজে নাখাওঁ বুলি ক'লে মোক জোৰ জবজ খুৱাব পাৰে অলপ সময়ৰ পাছত তেওঁৰ মনলৈ ভাৱ আহিল যে যদি মই ঘৰত থাকোঁ যদি মোৰ কোনোবা ঘৰলৈ আলহী আহে অতিথি যদি আহে যদি তেওঁ ভোজন কৰা অতিথি হয় তেওঁক অন্নমুঠি দি মই নিজে নাখালে কথাটো অকণমান অশুৱনি হ'ব সেইকাৰণে মই ঘৰতে নাথাকোঁ তেওঁ ঘৰৰ পৰা ওলাই জংঘল এখন আছিল ওচৰত তালৈ গুচি গ'ল আৰু যাওঁতে যাওঁতে জংঘলৰ মাজলৈ গৈ 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 জংঘলখনৰ এটা দাঁতিত মাজেদি এখন নৈ বৈ গৈছে এই নৈখনৰ পাৰ পালেগৈ আৰু কি ভাবিলে এইটোৱে উপযুক্ত স্থান ইমান দূৰলৈকে ক'ত আহিব ভগৱানে মোক বিচাৰে ভাত খুৱাবলৈ গতিকে মই ইয়াতে বহি থাকোঁ এইবুলি তাৰে গছ এজোপাৰ ওপৰত উঠি ডাল এটাত বহি আছে অলপ পাছত সি দেখা পাইছে 15 জন মান মানুহে
কেৰাহী বটুৱা চাউল তাউল এনেকৈ কিবা কিবি লৈ সেই নদীৰ পাৰলৈ আহিছে পিকনিক খাবলৈ চাব আৰু তাহাঁতে পিকনিকত কি খায় আপোনালোকে গমেই পায় গতিকে এইবিলাক বনাইছে তাৰ নাকত আহি গোন্ধ লাগি আছে ই ভাবিছে ভকতজনটো থাকিল গাঁৱত ইহঁতে ইয়াত বনাইছে মই যদি সিহঁতক দেখা দিওঁ মোক এনেই দিব খাবলৈ গতিকে অকণমান খাই দিলেও গম নাপাব কিন্তু ভাবিছে ভগৱানৰ লগত জেদ লগাইছোঁ যেতিয়া আজি নোখোৱাকৈ থাকোঁ দেখা যাওক শেষ মুমেণ্টলৈকে কি হয় চাওঁ এই বুলি ডাউনটোতে জোৰতকৈ গোবা মাৰি ধৰি যদিও মনটোৱে লগ লগাই আছে যাবলৈ সি যোৱা নাই এই পিকনিকৰ পাৰ্টিটোৱে ভোজন ৰেডি কৰিলে আৰু তেওঁলোকে এটাইকেইজনে 15খন প্লেটত ধুনীয়াকৈ বাঢ়ি দি মাজত যিজন আছিলে সেইখিনি থৈ ৰেডি কৰিছে খাব আৰু তেনেকুৱাতে বাঘ এটাই গোচৰণি মাৰি পানী খাবলৈ আহিল বাঘটো অহা দেখি পেলাই সিহঁতে তাতেই চব বয় বস্তু পেলাই পত্ৰম দিলে দৌৰি চব পলাল বাঘটোৱে পানী খাই গুচি গ'ল কিন্তু সিহঁত ঘূৰি নাহিল আৰু পলালে চব তাৰ পাছত ই চব চাই আছে ওপৰৰ পৰা ভাবিছে এতিয়াতো কোনো নাই আৰু পুৰা প্লেটত ভাত একদম ধুনীয়াকৈ 15খনত ভাগ কৰি থোৱা আছে মই গৈ ধুনীয়াকৈ আৰামত এখন খাই আহিলেও কোনো গম নাপায় হ'লেও ভাবিছে যে লাষ্টলৈকে চাম আজি ভগৱানে মোক কেনেকৈ খুৱাই চাম মই নাখাওঁ সেই বুলি জোৰত ডালটোত গোৱা মাৰি ধৰিছে যদিও মন গৈছে নামি যাবলৈ নাই যোৱাহি তাৰ পাছত দেখিছে 5জনমান বন্দুকধাৰী মানুহ আহিছে ইয়াত ৰাইফল আছে দাড়ি মুখ থকা যেনেকৈ আগতে এক্সট্ৰিমিষ্টবিলাক ঘূৰি থাকে ঠিক তেনেকুৱাই আৰু সিহঁত অহাৰ পাছত সিহঁতে ইমান গৰম গৰম একদম ভাত পুৰা ধোঁৱা ওলাই আছে তাৰ দুজনমান বহিলে খাবলৈ চৰ্দাৰটোৱে ক'লে খবৰদাৰ নাখাবি বোলে কিয় আৰে এনেকৈ নদীৰ পাৰত ভাত বাঢ়ি থোৱা মানে ইয়াত কিবা নহয় কিবা এটা চক্ৰান্ত আছে হয়তো কোনোবাই ইয়াত বিহ চি মিলাই থৈছে আৰু যিজনে মিলাইছে সি হয়তো আশে পাশে ক'ৰবাত আছে বুজি পালেনে ইয়াত এটা চকীদাৰ হিচাপে থাক যাতে কোনো আহি ইয়াত নষ্ট কৰিব নোৱাৰে আৰু তহঁত 3টামান যা গৈ এইটো কম্বিং অপাৰেশ্যন কৰ ওচৰত চা ই ক'ৰবাত ওচৰে পাজৰে থাকিব লাগিব আৰু ইয়াত বেছি দূৰ যাবলগীয়া নহ'লে অলপ দূৰ গৈ দেখিলে যে গছৰ ওপৰত এটা মানুহ ঘূৰা পৰি আছে সেইফালে চাই চাই ইহঁতে ক'লে তাৰমানে তোৰ এইবিলাক চব কাৰ নাম তই কৈছে নাই মই নাজানো কৈছে নাম তই তাত হাতত বিষ দি পেলাই আহি পেলাই ইয়াত মনে মনে চাই আছ ৰং চাইছ কোনোবাই খাই মৰিব কৈছে নাই 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 সেয়া মই নহয় পিকনিক খাবলৈ মানুহ আহিছিল মইতো জেদ লগাইছোঁ এই বোলে এইবিলাক পিছত শুনিম আমি 4-5 দিন একো খোৱা নাই তই পটককৈ নাম যদি বিষ নাই মিলোৱা তেতিয়াহ'লে তই প্ৰমাণ কৰি দে সি কৈছে মই নানামো লগ কৰিলে চিধা ক্ৰক কৰি পেলাই বোলে এতিয়া তোক বন্দুক কক কৰি যেতিয়া ফায়াৰ কৰি দিম বুলি ক'লে ভয় খাই পেলাই নামি আহিল আৰু ইয়াত নলীটো লগাই দি কৈ গ'ল আগবাঢ় আৰু গ'ল তাক ক'লে যে প্ৰত্যেকখন প্লেটৰ পৰা তই এগঢ়া খাব লাগিব এতিয়া এখনৰ পৰা খালেও নহ'ব প্ৰত্যেকখন প্লেটৰ পৰা এগঢ়া ভাত খা যাতে আমি নিশ্চিত হওঁ যে ইয়াত কোনো বিষ মিলোৱা নাই ই উপায়ন্তৰ হৈ প্ৰত্যেকখন প্লেটৰ পৰা এগঢ়া ভাত খাইছে যদিও তাৰ চকু পানী সৰসৰাই ওলাই আহি আছে যে ভকতজনে যিটো কৈছিল যদি ভগৱানে ইচ্ছা কৰে কাৰোবাক যদি খুৱাম বুলি আপুনি যিমানে নাখাওঁ বুলি কওক আপোনাৰ য'ত অন্নমুঠি লিখা আছে আপুনি তাতে গ্ৰহণ কৰিব লাগিব এয়া হৈছে ভগৱানৰ কৃপা আৰু যদি আপোনাক খাবলৈ নিদিওঁ বুলি ভাবে তেতিয়াহ'লে ইয়াৰ পৰা আপোনাৰ অন্নমুঠি কাঢ়ি লৈ যাব পাৰে এয়া হৈছে ভগৱানৰ কৃপা সেইকাৰণে সেইজন ঈশ্বৰত বাৰে বাৰে আমাক কৈ আছে যে সেইজনৰ ঈশ্বৰৰ কথা সেইজনৰ লীলাৰ কৃষ্ণৰ লীলাৰ কথা শ্ৰৱণ কীৰ্তন কৰা বাৰে বাৰে তেতিয়া কি হ'ব নিৰ্মল হৈ যাব মন আৰু নিৰ্মল যেতিয়া মন হ'ব নিৰ্মল মনত হৈ আত্মপৰিচয় তাৰ পাছত ইয়াত লিখিছে পুনৰবি পুচন্দ কৰিয়া জোৰহা কৈও কৰ্মযোগ সিদ্ধ সমস্ত আমাক জাক জানি নৰে কৰে কৰ্মৰ নিহাৰ ৰূপ যে পৰম জ্ঞান নিষ্ঠৰে সংহাৰ যেতিয়া কৰ্মযোগৰ মাজেৰে বুলি ক'লে এতিয়া কৈছে কৰ্মযোগটো কি মোক এই কথাখিনি কোৱা নিমিয়ে নৱসিদ্ধক সুধিছে কাৰণ ইয়াত এটা কথা কৈছে এই কথাটো আগতে এবাৰ মই শুনিছিলোঁ কিন্তু মোৰ আগত নকলে বুজায় ইচ্ছাটো পিতৃৰ আমি সমীপত তথা ব্ৰহ্মপুত্ৰ শবত পুচিলো ইটো কথা নেদিলা সিদ্ধান্ত কিয় খনক খনন্দে কহিও কাৰণ কোনো পৰম আনন্দে এই কথাটো এবাৰ মই খনক খনন্দ আদি 4 সিদ্ধৰ ওচৰত সুধিছিলোঁ কিন্তু তেওঁলোকে মোক নকলে ইয়াৰ কাৰণটো কি মোক কোৱা ইয়ালৈকে কৈছে ইয়াৰ পিছতে কৃষ্ণ কৰ্মযোগ কথন
নিমিয়ে প্ৰশ্ন কৰিছে, হে সিদ্ধ সমস্ত, মই যেতিয়া ইক্ষাকু পিতৃৰ লগত আছিলোঁ তেতিয়া 4 সিদ্ধ লগ পাইছিলোঁ আৰু 4 সিদ্ধৰ ওচৰত মই কৰ্মযোগৰ বিষয়ে যেতিয়া সুধিছিলোঁ তেওঁলোকে মোক তেতিয়া নক'লে, নেদিলা সিদ্ধান্ত কিয় সনন্দে, মোক কিহৰ কাৰণে তেওঁলোকে একো সিদ্ধান্ত দিয়া নাছিল, কহিও কাৰণ কোনো পৰম আনন্দে, ইয়াৰ কাৰণটো মই জানিব বিচাৰিছোঁ। এতিয়া ইয়াৰ উত্তৰটো দিছে অভিহোত্ৰই, নৱসিদ্ধৰ ইজন ষষ্ঠজন হৈছে অভিহোত্ৰই উত্তৰ দিছে, শুনি আবি হৌতে সিদ্ধে দিলন্ত সিদ্ধান্ত, শুনা সিটো কথা চিত্ত কৰি উপশান্ত, পৰম গহন আতি ইটো বেদবাণী, যাক শুনি মোহ দূৰ হৈ মহাজ্ঞানী। বেদৰ কথাবিলাক পৰম গহন বুলি কৈছে, অতি গভীৰ, অতি গম্ভীৰ আধ্যাত্মিক কথাবিলাক বুজাটো, বেদৰ তত্ত্ববিলাক বুজি পোৱাটো ইমান সহজ কথা নহয়। সেইকাৰণে ক'লে অতি গহন কথা এইবিলাক, যাক শুনি মোহ দূৰ হৈ মহাজ্ঞানী, যিবিলাক শুনাৰ পাছত জ্ঞানীসকলৰ মনৰ মোহবিলাক আঁতৰ হয়। এতিয়া ইয়াত বৰ সুন্দৰকৈ কৈছে, কাক কৰ্ম কয় কাক অকৰ্ম কয়। বেদে যাক বিহি আছে তাকে বুলি কৰ্ম, বেদে যাক নিষেধ দিলে সেইটো অকৰ্ম, বিহিত নাচৰি হয় বিকৰ্ম পাতেক, এই 3বিধ কৈলো তোমাক প্ৰত্যেক। যদিও ভাগৱতে এনেকৈ কৈছে, গীতাত অকণমান বেলেগ ধৰণে পোৱা যায়, অকণমান ডিফাৰেঞ্চ আছে। আৰু তাত কৈছেও, ভগৱানে অৰ্জুনক কৈছে, কিম কৰ্ম কিম অকৰ্মেতি কবিও অপিয়ত্ৰ মোহিত, ততে কৰ্ম প্ৰবক্ষ্যামি যৎ জ্ঞাত্বা মোক্ষসে অশুভঃ। 4ৰ্থ অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কিম কৰ্ম কিম অকৰ্ম ইতি, কি কৰ্ম আৰু কি অকৰ্ম, এইটো কথা জনাত ডাঙৰ ডাঙৰ জ্ঞানীসকলে মোহিত হয়। কাৰণ এতিয়া আমাৰে মোৰ নিজৰে আজি ইয়াত গণ্ডগোল লাগি গ'ল। ইয়াত কৈছে বেদে যাক বিহি আছে তাকে বুলি কৰ্ম, বেদে যাক নিষেধ দিলে সেইটো অকৰ্ম। ইয়াত আহিছে এনেকৈ, কিন্তু আমি পাইছোঁ কৰ্ম হৈছে সেইটো, বেদে যাক বিহিছে এইটো ঠিক আছে, এইটো শুদ্ধ। সকাম যিমানবিলাক কৰ্ম নিজ ইচ্ছা স্বাৰ্থ পূৰণৰ কাৰণে কৰা হয় সেইবিলাকক কৰ্ম বুলি কৈছে। যদি কৰ্মবিলাক আপুনি আনৰ হিত চিন্তা কৰি কৰিছে, নিজৰ তাত কোনো ফল বাঞ্ছা কৰা নাই, তেতিয়াহ'লে সেইটোৱে আপোনাৰ অকৰ্ম হৈ যায় বুলি কৈছে। আপুনি কৰ্ম কৰিছে, যেনে অৰ্জুনে বহুত মানুহ মাৰিলে, হনুমানে বহুত বধ কৰিলে, কিন্তু সিহঁতে সেয়া কৰ্মত কৰা নাই, অকৰ্ম মানে নিজৰ কাৰণে কৰা নাই, ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰিছে। হনুমানে ৰামচন্দ্ৰৰ কাৰণে কৰিছে। আৰু যিবিলাক নিষিদ্ধ কৰ্ম সেয়াটো বিকৰ্ম হয়, বা বেলেগৰ অহিত চিন্তা কৰিলে ইয়াত যিটো লিখিছে, বিহিত নাচৰি হয় বিকৰ্ম পাতেক, এইটোৱে লিখিছে। গতিকে কৰ্ম অকৰ্ম আৰু বিকৰ্ম, কৰ্মনৈ তপি বোধব্যম চ বিকৰ্মণ অকৰ্মণচ্চ বোধব্যম গহনা কৰ্মণ গতি। গীতাত কৈছে 4ৰ্থ অধ্যায় 17 নম্বৰ শ্লোকত, কৰ্ম অকৰ্ম আৰু বিকৰ্ম এই 3টা বস্তু মানুহে বেলেগ বেলেগ ধৰণে লৈছে। সেইকাৰণে অতি গম্ভীৰ ইয়াৰ তত্ত্বটো। যি কি নহওক, ভাগৱতে কোৱাৰ মতে আমি এতিয়া ইয়াৰে হিচাপত যাব লাগিব। পদৰ মতে ইয়াত চিধা কৈছে যে বেদে যাক বিহি আছে তাকে বুলি কৰ্ম। তাৰ মানে বেদত 2টা কথা আছে, এটা হৈছে দু যিটো বিধি বুলি কয়, এটা কৈছে দৌচ যিটো নিষেধ বুলি। এই 2টা মনত ৰাখিলে হ'ল। এইটো কৰিবলৈ কৈছে, এইটো মানা কৰিছে। বুজি পাইছে? কৰিবলৈ কৰাখিনি আমি যদি কৰোঁ, তাৰ পৰা আমি ফল পাম, সেইটোৱে হৈছে কৰ্ম। যদি নিষিদ্ধখিনি আমি কৰোঁ, তাৰ পৰা আমি পাপ অৰ্জন কৰিম, এইটো ইয়াত দিছে বিকৰ্ম পাপেক হ'ব বুলি। ইয়াত লিখিছে এতিয়া বিকৰ্ম অকৰ্ম কৰ্ম এইটো ত্ৰিতয় বেদৰেহে মত জানা লৌকিক নহয়, যাক বেদে বোলে সিটো ঈশ্বৰ সাক্ষাৎ, যিটো ঈশ্বৰত হওঁতে হৈ আছে যা।
বেদে যি কৈ আছে সেয়া ঈশ্বৰৰ কথাই কৈ আছে, কাৰণ ঈশ্বৰৰ পৰাই নিৰ্গত হৈছে বেদ। জগত সংহৰি ফুটি আছা নাৰায়ণ প্ৰথম নিশ্বাসে বাজ বইলা বেদৰ। গতিকে বেদ প্ৰভু ভগৱন্তৰ নিশ্বাসত বাজ হৈছে। ইয়াত কৈছে যে ইহাৰ অৰ্থত মোহ হৈ মহাজ্ঞানী। এই কৰ্ম অকৰ্ম বিকৰ্মত ডাঙৰ ডাঙৰ জ্ঞানীসকলো মোহিত হয়। নিমিৰজাৰ প্ৰশ্ন আছিল, মই সৰু থাকোঁতে মোক কিয় নকলে? এই কথাটো উত্তৰ দি আছে যে ইয়াত ডাঙৰ ডাঙৰ মহাজ্ঞানীবিলাকো ইয়াৰ অৰ্থ বুজোতে বেদৰ অৰ্থ বুজাত মোহিত হয়। বেদৰ তত্ত্বক পাইব আন কোনো প্ৰাণী। ডাঙৰ ডাঙৰ জ্ঞানীসকলো যেতিয়া মোহিত হয়, তাৰ অৰ্থ সাধাৰণ মানুহে ক'ত পাব? কৰ্মযোগ জিজ্ঞাসী আছিলা শিশবত বালক সময় তাক বুজিবা কি মত? তুমি যেতিয়া প্ৰশ্ন কৰিছিলা তেতিয়া তোমাৰ বয়স একেবাৰে কম, সেইকাৰণে সেইটো বয়সত তুমি ইয়াৰ কথাখিনি বুজি নাপালাহেঁতেন। পৰম দুষ্কৰ কৰ্মযোগ বিষয় তুমিও তৈখানি শিশু শিক্ষাগত নহয়, এহি ভাবি নপঢ়িলে কি কথা তোমাক সেই কৰ্মযোগ ভাৱে পঢ়িব সাক্ষাৎ। সেইকাৰণে বোলে তেতিয়া তোমাক সেইকাৰণে কোৱা নাছিলোঁ, এতিয়া মই সেই কৰ্মযোগৰ বিষয়ে তোমাৰ আগত কম। কৃষ্ণ Gloria